নমস্কাৰ অসম পৰীক্ষা চেনেলটোলৈ আপোনালোক সকলোকে আদৰণি জনাইছোঁ। আজি আমি ডিছকাছ কৰিবলৈ গৈ আছোঁ অসমৰ নেশ্যনেল পাৰ্কসমূহৰ বিষয়ে আৰু ইয়াৰ কিছুমান অতিকৈ গুৰুত্বপূৰ্ণ পৰীক্ষাৰ পইণ্ট অফ ভিউৰ কাৰণে অতিকৈ গুৰুত্বপূৰ্ণ MCQ অলপ ডিছকাছ কৰিবলৈ গৈ আছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে মন কৰিব। প্ৰথম কুৱেশ্যনটো হ'ল নাম্বাৰ অফ নেশ্যনেল পাৰ্ক ইন আছাম এজ অন 30 জুন 2024। 30 জুন 2024লৈকে অসমত কেইখন নেশ্যনেল পাৰ্ক আছে? এইটো এটা খুবেই বেছিক কুৱেশ্যন, কিন্তু এইটো আপোনালোকে জনাটো অতিকৈ গুৰুত্বপূৰ্ণ। আমি সকলোৱে জানো 7খন নেশ্যনেল পাৰ্ক আছে অসমত এতিয়া। এই 7খনৰ নাম কি কি সেইখিনিও আপোনালোকে জানে যদি খুবেই ভাল কথা, নাজানিলেও আপোনালোকে সেইখিনি জানি ল'ব লাগিব। কাৰণ সেই নামখিনি নেশ্যনেল পাৰ্কসমূহৰ নামখিনি আৰু এইখিনি ক'ত ক'ত আছে এইখিনিৰ পৰা পৰীক্ষাত কিবা এটা হ'লেও এভৰি এক্সামত কুৱেশ্যনছ থাকেই। 7খন নেশ্যনেল পাৰ্ক হৈছে কাজিৰঙা নেশ্যনেল পাৰ্ক, মানস নেশ্যনেল পাৰ্ক, নামেৰি নেশ্যনেল পাৰ্ক, ৰাজীৱ গান্ধী ওৰাং নেশ্যনেল পাৰ্ক, ৰায়মনা নেশ্যনেল পাৰ্ক, দিহিং পাটকাই নেশ্যনেল পাৰ্ক আৰু ডিব্ৰু চৈখোৱা নেশ্যনেল পাৰ্ক। একদম লেটেষ্ট দিহিং পাটকাই নেশ্যনেল পাৰ্ক আৰু ৰায়মনা নেশ্যনেল পাৰ্ক এই দুখন এড হৈছে। এইখিনিৰ অৱস্থান ক'ত ক'ত আপোনালোকে এইখিনি এবাৰ চাই ল'ব, খুবেই গুৰুত্বপূৰ্ণ। গতিকে 1 নম্বৰ কুৱেশ্যনৰ কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি। দুই নম্বৰ কুৱেশ্যনটোত আমাক সুধিছে কাজিৰঙা নেশ্যনেল পাৰ্ক ইজ ইন হুইচ ডিষ্ট্ৰিক্ট? কাজিৰঙা নেশ্যনেল পাৰ্কখন কোনখন জিলাত? অপশ্যন আছে গোলাঘাট এণ্ড নগাঁও, অপশ্যন বি বিশ্বনাথ শোণিতপুৰ এণ্ড নগাঁও, অপশ্যন চি গোলাঘাট বিশ্বনাথ শোণিতপুৰ এণ্ড নগাঁও, অপশ্যন ডি মৰিগাঁও নগাঁও এণ্ড গোলাঘাট। এইটো আপোনালোকে মন কৰিব কাজিৰঙা নেশ্যনেল পাৰ্কখন ইয়াত যিটো অপশ্যন চি আছে সেইটো কাৰেক্ট হয়। এই কাজিৰঙা নেশ্যনেল পাৰ্ক এই 4খন ডিষ্ট্ৰিক্টতে পাৰ্চিয়েলি মানে চবতে অলপ অলপকৈ পৰে। গোলাঘাট, বিশ্বনাথ, শোণিতপুৰ, নগাঁও। আগতে অকল শোণিতপুৰ আছিল, এতিয়া শোণিতপুৰ জিলাখন বিভাজন হৈ বিশ্বনাথো হৈ গ'ল। গতিকে এই কাজিৰঙাখন এই 4খন ডিষ্ট্ৰিক্টতে এতিয়া পৰে। একদম ইম্পৰ্টেণ্টলি এইটো আপোনালোকে মনত ৰাখিব, বিশ্বনাথ, শোণিতপুৰ, নগাঁও, গোলাঘাট। শোণিতপুৰ বুলি ক'লে আপোনালোকৰ মনত বিশ্বনাথটো আহিবই লাগিব কাজিৰঙা সম্পৰ্কত, আৰু বাকী দুখন হ'ল গোলাঘাট, নগাঁও। নগাঁও গোলাঘাট একদম লগালগিকৈ আছে। গতিকে আপোনালোকে এইটো মনত ৰাখিব। গতিকে ইয়াৰ কাৰেক্ট অপশ্যন চি। কুৱেশ্যন নম্বৰ 3, নাম্বাৰ অফ ৱাইল্ড লাইফ চেংচুৱাৰিজ ইন আছাম। অসমত অভয়াৰণ্য কেইখন আছে? আচ্ছা, এই প্ৰশ্নটো এনচাৰ কৰাৰ আগত আপোনালোকক একদম একেবাৰে বেছিক কথা এটা ক'ব বিচাৰিছোঁ। এই যিটো নেশ্যনেল পাৰ্ক আছে আৰু ৱাইল্ড লাইফ চেংচুৱাৰী, ইয়াৰে মেইন ডিফাৰেঞ্চখিনি কি হয়? মানে ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্য। ৰাষ্ট্ৰীয় উদ্যান ইয়াৰ বেছিক একদম ডিফাৰেঞ্চ বুলি ক'ব লাগিলে, ৰাষ্ট্ৰীয় উদ্যানখন এখন ডাঙৰ এৰিয়া হয়, ৱাইল্ড লাইফ চেংচুৱাৰীখন অলপ সৰু এৰিয়া হয়। আৰু ৰাষ্ট্ৰীয় উদ্যান আপোনাৰ যিটো তাৰ বায়'ডাইভাৰ্চিটি আছে, মানে জৈৱ বৈচিত্ৰতা, তাত যিখিনি প্লেণ্ট আৰু এনিমেল আছে সিহঁতক কনজাৰ্ভ কৰাৰ কাৰণে ৰাষ্ট্ৰীয় উদ্যান মেইনলি বনোৱা হয়। আৰু বনোৱা হয় মানে ইয়াক নেশ্যনেল পাৰ্ক টাইটেলটো দি দিয়া হয়। তাত যিখিনি উদ্ভিদ আছে আৰু প্ৰাণী, এনিমেল এণ্ড প্লেণ্ট গোটেইখিনিৰ কাৰণে সিহঁতক কনজাৰ্ভ কৰাৰ কাৰণে নেশ্যনেল পাৰ্ক। কিন্তু ৱাইল্ড লাইফ চেংচুৱাৰীত অনলি এনিমেলক চেণ্টাৰ কৰি ৱাইল্ড লাইফ চেংচুৱাৰী ঘোষণা কৰা হয়। আৰু নেশ্যনেল পাৰ্ক সদায় গভৰ্ণমেণ্টে অন কৰে, ইয়াৰ অধিকাৰটো গভৰ্ণমেণ্টৰে থাকে। কিন্তু ৱাইল্ড লাইফ চেংচুৱাৰীত এইটো মে বি প্ৰাইভেটো হ'ব পাৰে, ন' ডাউট গভৰ্ণমেণ্টো হ'ব পাৰে, কিন্তু প্ৰাইভেটো হ'ব পাৰে।
আৰু নেশ্যনেল আৰু এটা খুবেই ইম্পৰ্টেণ্ট ডিফাৰেঞ্চ নেশ্যনেল পাৰ্কত যিখিনি হিউমেন এক্টিভিটি আছে যেনিবা আপোনাৰ কোনোবাই খেতি কৰিলে বা কোনোবা অৰ্গেনিক ফাৰ্মিং কৰিলে এইবিলাক একদম ষ্ট্ৰিক্টলি বেন আছে মানে ইয়াত এইটো এলাউ নহয় কিন্তু ৱাইল্ড লাইফ চেংচুৱাৰীত এইটো অলপ কিছু মানে এইটো এলাউ আছে এইখিনি হ'ল মানে ৱাইল্ড লাইফ চেংচুৱাৰী নেশ্যনেল পাৰ্ক তাৰে অলপ মানে পাৰ্থক্য এইটো আপোনালোকে জনা উচিত এজ এ মানে বস্তুখিনি কি হয় কুৱেশ্যনছটো কৰিবই ন' ডাউট কিন্তু কি হয় এইটো জানিলে আপোনালোকে বস্তুখিনি ইণ্টাৰেষ্টিং পাব তেতিয়া আপোনালোকৰ আকৌ মনত থকাত বহুত সুবিধা হয় ইয়াৰে অভয়াৰণ্য বুলি ক'লে এতিয়া শুদ্ধ উত্তৰটো আপোনালোকে এইটো মনত ৰাখি থ'ব ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি 17 এতিয়া আমাৰ অসমত 17খন অভয়াৰণ্য আছে কাজিৰঙা নেশ্যনেল পাৰ্কৰ এৰিয়া কিমান 4 নম্বৰ কুৱেশ্যনটোত আমাক এইটো সুধিছে এইটো আপোনালোকে অলপ মন কৰিব এইটো মানে এক্সামত ডাইৰেক্ট কেতিয়াবা সুধি দিয়ে কাজিৰঙাৰ এৰিয়া কিমান আছে গতিকে এইটো নাজানিলে আপোনাৰ সেই 1 মাৰ্কটো মিছ হৈ যাব গতিকে আপোনালোকেতো মেমৰিত ৰাখি থ'ব যিমানখিনি পাৰে এইটো 1000ৰ ওচৰা-ওচৰি বুলি আপোনালোকে এইটো মনত ৰাখি থ'ব একজেক্ট ইয়াৰে শুদ্ধ আনচাৰটো 1090 হয় অপশ্যন ডি গতিকে 1090টো কেনেকৈ মনত ৰাখিব একজেক্ট পূৰা 1090 তেনেকৈ মনত নাথাকিবও পাৰে কিন্তু যদি আপোনালোকে এইটো এনেকৈ থৈ দিয়ে যে কাজিৰঙা নেশ্যনেল পাৰ্কৰ এৰিয়াটো আপোনাৰ 1000ৰ অলপ ওপৰত আছে গতিকে এইটো অপশ্যন ডি কাৰেক্ট এনচাৰ এতিয়া আমি কোনকেইখন চেংচুৱাৰী ক'ত আছে আৰু কোনকেইখন নেশ্যনেল পাৰ্ক ক'ত আছে সেই বিষয়ে অলপ MCQ ইয়াত মই দিছোঁ এইবিলাক মানে এক্সামত আহিয়ে থাকে কোনোবা নহয় কোনোবা এখন এভৰি এক্সামত আহে আৰু ইয়াত যিখিনি মষ্ট কমন আহে মানে কমন পৰাৰ চান্স খুবেই বেছি মই তেনেকুৱাবিলাকে ইয়াত ইনক্লুড কৰিছোঁ ইয়াত সুধিছে পবিতৰা চেংচুৱাৰী ক'ত আছে পবিতৰা অভয়াৰণ্যখন ক'ত ইয়াৰ শুদ্ধ উত্তৰটো আপোনালোক কওক জানে যদি ইয়াৰ শুদ্ধ উত্তৰ হ'ল অপশ্যন বি মৰিগাঁও পবিতৰা অভয়াৰণ্যখন মৰিগাঁৱত আছে আৰু এই পবিতৰা সম্পৰ্কে এটা কথা আপোনালোকে মন কৰিব ইয়াত এশিঙীয়া গঁড়ৰ ডেন্সিটি বহুত বেছিকৈ গঁড় পায় বহুত বেছি গঁড় পায় মানে কি যেটো পবিতৰা অভয়াৰণ্যখনৰ এৰিয়াটো ইমান নহয় কিন্তু তাত গঁড়ৰ সংখ্যাটো ডেন্সিটিটো বেছি কুৱেশ্যন নম্বৰ 6 ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ সাইট অসমত দুখন ৱৰ্ল্ড হেৰিটেজ সাইট আছে ইউনেস্কোৱে ঘোষণা কৰিছে আগতেই এই দুখনৰ নাম কি কাজিৰঙা মানস ইয়াৰে দুটাই শুদ্ধ ডি ওৰাং আপোনালোকে জানে যদি খুবেই ভাল কথা আৰু নাজানিলে এইটো অলপ ষ্ট্ৰেছ দি পঢ়ক কাৰণ ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ সাইট বুলি ক'লে এইটো এটা ইণ্টাৰনেশ্যনেল লেভেলৰ বহুত ইম্পৰ্টেণ্ট এটা বস্তু অসমৰ ইয়াত দুখন নেশ্যনেল পাৰ্কে ইয়াত স্থান পাবলৈ সক্ষম হৈছে 1985 চনতেই কাজিৰঙা আৰু মানসক নেশ্যনেল পাৰ্ক হিচাপে স্বীকৃতি দিয়া হৈছে ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ সাইট বুলি স্বীকৃতি দিয়া হৈছে গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি both A and B কাজিৰঙা মানস দুইখনে নেশ্যনেল হেৰিটেজ সাইট হয় Question number 7 Assam's only Ramsar site is অসমৰ একমাত্ৰ ৰামচাৰ সাইট আচ্ছা এই কুৱেশ্যনটোৰ এনসাৰ কৰোঁতে আমি ৰামচাৰ সাইট কি হয় সেই বিষয়ে অলপ জানো আহক ৰামচাৰ সাইট বুলি ক'লে ৰামচাৰ এটা ইণ্টাৰনেশ্যনেল কনভেনশ্যন হয় য'ত মানে যিখিনি ৱেটলেণ্ড আছে ৱেটলেণ্ড মানে য'ত মানে
পানী থাকে জলাশয় টাইপৰ পানী থাকে কিন্তু তাত মানে বহুত ধৰণৰ পৰিভ্ৰমী চৰাই বা এনেকুৱা এটা বায়'ডাইভাৰ্চিটি এটা ৱাটাৰ বায়'ডাইভাৰ্চিটি সেইটো এটা থাকে মানে আগৰ নেচাৰেলি এই বস্তুটো থাকে এই ৱেটলেণ্ডবিলাকক কনজাৰ্ভ কৰাৰ কাৰণে যাতে ইহঁতবিলাকৰ এৰিয়া সৰু হৈ নাযায় বা লেতেৰা এনেকুৱা হৈ নাযায় তাৰ কাৰণে ইণ্টাৰনেশ্যনেলি এটা ৰামচাৰ নামৰ ইৰাণৰ ঠাই এটুকুৰাত ইয়াত মানে এটা তেওঁলোকে ইণ্টাৰনেশ্যনেল কাউণ্ট্ৰিবিলাকে এটা চুক্তি কৰি লৈছিল সেইটোকে আমি ৰামচাৰ ছাইট বুলি কওঁ অসমৰ এখন খুবেই গুৰুত্বপূৰ্ণ বিলে ইয়াত স্থান পাবলৈ সক্ষম হৈছে সেইখন হ'ল দীপৰ বিল অসমৰ একমাত্ৰ ৰামচাৰ ছাইট দীপৰ বিল গতিকে ইয়াৰ শুদ্ধ এনচাৰটো আপোনাৰ দীপৰ বিল অসমৰ একমাত্ৰ ৰামচাৰ ছাইট দীপৰ বিল Question number 8. Which Viceroy first declared Kaziranga as reserve forest in 1905? 1905 চনত কোনজন ভাইচৰয়ে কাজিৰঙাক প্ৰথমবাৰৰ কাৰণে ৰিজাৰ্ভ ফৰেষ্ট হিচাপে ঘোষণা কৰিছিল আচ্ছা ইয়াত কাজিৰঙালৈ এটা খুবেই ইণ্টাৰেষ্টিং ষ্টৰী আছে ইয়াৰ শুদ্ধ এনচাৰটো আপোনালোকে যদি জানে ক'ব কুৱেশ্যন নম্বৰ 8ৰ শুদ্ধ এনচাৰটো হয়তো আপোনালোকে জানে এৰিয়াৰ শুদ্ধ এনচাৰটো হৈছে অপশ্যন এ লৰ্ড কাৰ্জনে ফাৰ্ষ্ট কাজিৰঙাক ৰিজাৰ্ভ ফৰেষ্ট হিচাপে ঘোষণা কৰিছিল ইয়াত এই ষ্টৰিটো হ'ল লৰ্ড কাৰ্জনৰ যিগৰাকী ৱাইফ লেডি কাৰ্জন ই অসম চাব আহিল 1900 চনমানত চাব আহিছে চাব আহি দেখিলে কি ইয়াত এনেকুৱা ঠাইটুকুৰাত কাজিৰঙা ঠাইটুকুৰাত এনেকুৱা এটা জন্তু মানে চিন তাই দেখিলে ভাবিলে এইটো এটাতো খুবেই মানে এটা কেনেকুৱা জন্তু হ'ব এই এশিঙীয়া গড়ৰ কথাই কৈছে সেইখিনি সময়ত মানে গড় মানে দেখা নাছিল তাই নিজ চকুৰে দেখা নাই কিন্তু এইটো গম পাইছিল যে ইয়াত যিখিনি গড় আছে সেইখিনি মানে পৃথিৱীৰ ক'তো তেনেকুৱা মানে জন্তু তেওঁ দেখা নাই বা ইয়াত যেনেকুৱা যিটো গড়ৰ ভৰিৰ চিন সেইটো অকল ইয়াতে মানে সিহঁতে এইটো ৰিয়েলাইজ কৰিছে কিন্তু তাৰ আগলৈকে 1905 চনৰ আগলৈকে মানে কি কৰিছিল এই ব্ৰিটিছ চাহাববিলাকে বন্দুকটো লৈ গৈ এই গড়বিলাকক তাৰমানে যধে মধে এনেই গুলিয়াই দিয়ে দেখি এইটো কি এনেকুৱা ধৰণৰ প্ৰাণী বা কি হেৰি কিন্তু এই লেডি কাৰ্জন যিগৰাকী আছে তাই মানে এইটো বস্তুটো এইটো আগতেই তেতিয়াই মানে এইটো ভাবিলে যে ইয়াততো এটা এনেকুৱা আপুৰুগীয়া মানে য'ত অকল সেইটো জেগাতেই পায় তেনেকুৱা এটা প্ৰাণী মানে আছে এইটো ৰিয়েলাইজ কৰিছে গতিকে এইখিনি জেগাখিনি মানে ৰিজাৰ্ভ ফৰেষ্ট হিচাপত ঘোষণা কৰি দিব লাগে আৰু পিছলৈকে গড় দেখা পালেও মানে গড় যে তাত বহুখিনি আছে সেইখিনিও মানে পিছত গম পাই গ'ল আৰু এইখিনি গম পোৱাৰ পিছত তেতিয়াৰ ভাইচৰয় লৰ্ড কাৰ্জনে কাজিৰঙাখনক ৰিজাৰ্ভ ফৰেষ্ট হিচাপত ঘোষণা কৰি দিলে এই ষ্টৰিটো আপোনালোকে মনত নাথাকিলেও মানে পিছত মানে কুৱেশ্যনছ এনচাৰ কৰোঁতে যদি আপুনি কিবা ৰিকল কৰে তেতিয়া এনেকুৱা ধৰণৰ ষ্টৰিবিলাক যদি মানে আপোনালোকে শুনে তেতিয়াহ'লে মানে এনচাৰটো কৰাত খুবেই সুবিধা হয় গতিকে কুৱেশ্যন নম্বৰ 8ৰ শুদ্ধ এনচাৰটো হ'ব লৰ্ড কাৰ্জন ই ফাৰ্ষ্ট কাজিৰঙাক ৰিজাৰ্ভ ফৰেষ্ট হিচাপত ঘোষণা কৰিছিল নামেৰী নেশ্যনেল পাৰ্ক ক'ত ইয়াৰ শুদ্ধ এনচাৰটো হ'ল অপশ্যন বি শোণিতপুৰ নামেৰী নেশ্যনেল পাৰ্কখন শোণিতপুৰত আছে শোণিতপুৰত খুবেই দুখন ইম্পৰ্টেণ্ট নেশ্যনেল পাৰ্ক আছে এইখন নামেৰী আৰু কাজিৰঙা নেশ্যনেল পাৰ্কখনো শোণিতপুৰতে পৰে চাৰিখন ডিষ্ট্ৰিক্টত পৰে কিন্তু শোণিতপুৰতো এটা পাৰ্ট পৰে শোণিতপুৰত আৰু এখন ইম্পৰ্টেণ্ট অভয়াৰণ্য আছে সেইখন হ'ল বুঢ়া চাপৰি
আপোনালোকে নেশ্যনেল পাৰ্ক ক'ত কি আছে কেনেকৈ কি আছে এই এনেকুৱা ধৰণৰ MCQ কৰিলেতো মনত থাকিবই, ৰিটেন হৈ থাকিব। আৰু আপোনালোকে আৰু মই এটা ট্ৰিক্স কৈছোঁ, তেনেকুৱা কৰিলে আপোনালোকৰ মনত ৰখাত আৰু বহুত সুবিধা হয়। যেনিবা মই এতিয়া এক্সাম্পল দিলোঁ শোণিতপুৰটো আপোনালোকে লৈ লওক। শোণিতপুৰত কোনকেইখন আছে আপোনালোকে এতিয়া গম পালে। শোণিতপুৰত কাজিৰঙা আছে, নামেৰি নেশ্যনেল পাৰ্ক আছে, বুঢ়া চাপৰি আছে, সেইখিনি। এই তিনিখন মেইনলি শোণিতপুৰত আছে। আপোনালোকে তেনেকুৱা কৰি বস্তুটো কৰি লওক। শোণিতপুৰত এই তিনিখন আছে, যোৰহাটত যেনিবা এই দুখন আছে, কামৰূপত এই দুখন আছে। তেনেকুৱা ষ্টাইলত বস্তুটো মানে তেনেকুৱা হেৰিত বস্তুটো মনত ৰখাৰ চেষ্টা কৰক। তেতিয়া আপোনালোকে এইটো অলপ কনফিউজন থাকিলেও এক্সাম হলত এইটো ৰিটেন কৰিব পাৰিব। 1 নম্বৰ সেইটো। আৰু 2 নম্বৰ, এই কোনখন ক'ত আছে এইটো জনাৰ কাৰণে আমি যদি কেতিয়াবা আমি মানে ট্যুৰ কৰোঁ বা ভ্ৰমণ কৰোঁ, পিকনিক খাব যাওঁ, পবিতৰাত মই দেখিছোঁ বহুতে মানে এনেই ফুৰিব যায়। এই পবিতৰাখন অলপ যদি মন কৰে এইটো মৰিগাঁও ডিষ্ট্ৰিক্টত পৰে। এই তেনেকুৱা আপোনালোকে য'ত যদি কেতিয়াবা গৈছে, তেতিয়াহ'লে আপোনালোকে যদি অলপ মন কৰিছে, সেইটো আপুনি কেতিয়াও নাপাহৰে। কোনোবা আপোনালোকে যদি গৈছে তেনেকুৱা নেশ্যনেল পাৰ্ক বা হেৰিত, সেইটো আপোনালোকে কেতিয়াও নাপাহৰে। এই তেনেকুৱা ধৰণৰ কথাৰ পৰা আপোনালোকে এক্সামত বস্তুখিনি ৰিকল কৰিব লাগিব যদি আহিছে। কাৰণ ইমান 100% পূৰা মনত নাথাকে। তেনেকুৱা ৰিকল কৰি যদি পাহৰি গৈছে তেনেকুৱাকৈ কৰিব লাগিব। আৰু যিমান পাৰি MCQ মই লৈ আহিছোঁ, এই MCQখিনি মানে প্ৰেক্টিছ কৰি থাকক যিমানখিনি সম্ভৱ হয়। আৰু ইয়াত আৰু এটা মই ক'ব বিচাৰিছোঁ, ইয়াত কিছুমানে এনেকুৱা ভুল বুলিয়ে ক'ব লাগিব। এই জিকেৰ যিখিনি আছে, মানে ধৰি লওক এইটোৱে মই এক্সাম্পল দিলোঁ, নেশ্যনেল পাৰ্ক আছে। ইয়াত কিছুমান তেওঁলোকে কি কৰে, এটা কোড টাইপ বনাই লয় যে এই হাম তেৰে ইয়ে হতে এনেকুৱা এইচেৰে এইটো এমেৰে এইটো কিবা তেনেকুৱা চেণ্টেঞ্চ এটা বনাই লৈ সেনেকুৱা কৰে। সেনেকুৱা কৰিলে আপোনালোকৰ এটা দুটা বস্তুত কৰেতো ঠিক আছে, কিন্তু যদি এইটো মানে বাৰ্ডেনটো বেছি হৈ যায়, চব বস্তুতে আপুনি সেনেকুৱা ধৰণৰ ট্ৰিক্স লগাব খোজে, তেতিয়াহ'লে আপোনালোকৰ কি হ'ব, পিছলৈকে এইবিলাকৰ চব খেলি মেলি লাগিব। এইটো বস্তু ত'ত যাব, এইটো বস্তু ত'ত যাব, মনত নাথাকিবই। আপোনালোকে এইটো ৰিকল কৰিব নোৱাৰিব, চব খেলি মেলি হৈ যাব, ডাবল কষ্ট হ'ব আপোনালোকৰ। এইটো চেণ্টেঞ্চ ক'ৰবাত বেলেগত গুচি যাব, সেইটো তাত যাব। সেইকাৰণে কষ্ট ডাবল হ'ব, লাভ একো নহয়। কাৰণ সেইটোও আপোনালোকে মনত ৰাখিব লাগিব। কিবা এটা চেণ্টেঞ্চ বনালে কোনো ধৰণৰ আগতে নুশুনা সিদিনা দিনটোততো ভালে লাগিব, চেণ্টেঞ্চ যিখিনি সময়ত বনাই সেইখিনি সময়ত মনত থাকিব। কিন্তু আপুনি যদি 2 দিন বা 3 দিন পিছত এইখিনি বস্তু ৰিকল কৰিব যায়, আপুনি চাব চেণ্টেঞ্চো উৰি গ'ল, ক'ত কি আছিল এইবিলাকো খেলি মেলি লাগি গ'ল, কষ্ট আপোনাৰ 2 গুণ 3 গুণ হৈ গ'ল। সেইকাৰণে এনেকুৱা ধৰণৰ বস্তুবিলাক ডাইৰেক্টলি যিটো এনচাৰ তেনেকৈ আপোনালোকে MCQ কৰক, তেনেকৈ ডাইৰেক্টলি পঢ়ক। তেতিয়া আপোনাৰ বস্তুটো মনত থকাত বহুত সুবিধা হয় আৰু কেতিয়াও পিছলৈকে কনফিউজন নাথাকে। আৰু মনত থাকিব আপোনাৰ বহুতৰে এইটো এনেকুৱা কয় যে মই এইখিনি পঢ়িছোঁ কিন্তু পাহৰি যাওঁ। আপোনালোকে এইটো পাহৰি নোযোৱাৰ কাৰণে চবতকৈ ইম্পৰ্টেণ্ট বস্তুখিনি হ'ল ৰিভিজন। আপুনি কেইবাৰ ৰিভিজন কৰে, এইখিনি বস্তু আজি আপুনি পঢ়িল কোনখন নেশ্যনেল পাৰ্ক ক'ত আছে, MCQখিনি কৰিলে, এই বাৰ 2 বা 3 বাৰ এই MCQখিনি চাই থাকক, তেতিয়া আপোনাৰ বস্তুটো ৰিটেন হৈ থাকিব। আৰু 2 নম্বৰ মই ক'লোৱে, যদি কোনোবা জেগাত গৈছে নেশ্যনেল পাৰ্ক সম্পৰ্কে, যদি বহুতে পিকনিক খাই ভ্ৰমণ কৰিব যায়, যদি তেনেকুৱা গৈছে, তেনেকুৱা আপুনি কেতিয়াও নাপাহৰে। আৰু 3 নম্বৰ হ'ল এই ডিষ্ট্ৰিক্ট ৱাইজ মনত ৰাখিলে বহুত সুবিধা হয়। যেনিবা শোণিতপুৰত এই 3খন আছে, মৰিগাঁৱত এইখন আছে, তেনেকুৱা টাইপত বস্তুটো ৰাখিলে এই 3টা বস্তুৰ কম্বিনেশ্যন কৰিহে আপোনালোকে এনচাৰটো এক্সাম হলত কৰিব লাগিব। এই কোড বনাই এইবিলাক কৰি মানে পিছলৈকে বহুত খেলি মেলি হ'ব। গতিকে তেনেকুৱা ধৰণৰ ষ্ট্ৰেটেজি নল'ব। মই যিখিনি ক'লোঁ তেনেকুৱাকৈ বস্তুখিনি কৰক। 9 নম্বৰ ক'লোঁ, নামেৰি নেশ্যনেল পাৰ্ক শোণিতপুৰ আছে। হলংপাৰ চেংচুৱাৰী এটা ক'ত আছে? ইয়াৰ শুদ্ধ এনচাৰটো হ'ল হৰংপাল চেংচুৱাৰী যোৰহাটত আছে।
হলংপৰ চেঞ্চুৱাৰী হলংপৰ অভয়াৰণ্যখন যোৰহাটত আছে চাওক ভালকৈ চাওক মন দিয়ক মনত থাকিব কিয় নাথাকিব মনত থাকিব নাথাকিলে আকৌ ৰিভিজন কৰিব এইখিনি MCQ White winged দেওহা is mainly found in আপোনালোকে জানে সকলোৱে অসমৰ চৰাই ষ্টেট বাৰ্ড এইটো দেওহা হয় আৰু নাজানে যদি এইটো এতিয়া আজিৰ পৰা গম পালে যদি জানে এইটো ৱেল এণ্ড গুড দেওহা অসমৰ ৰাষ্ট্ৰীয় অসমৰ ৰাজ্যিক চৰাই এইটো কেতিয়াবা এক্সামত ডাইৰেক্ট সুধি দিয়ে হুইচ অফ দি ফলোয়িং ইজ দি ষ্টেট বাৰ্ড অফ আছাম এইটো দেওহা এই দেওহাটো মেইনলি দুখন ঠাইত পায় মানসত দেওহা পায় নেকি কওক আপোনালোকে জানে যদি ইয়াৰ শুদ্ধ আনচাৰটো দেওহা মেইনলি পায় নামেৰিত আৰু ডিব্ৰু-চৈখোৱা নেশ্যনেল পাৰ্কত ডিব্ৰু-চৈখোৱা আৰু নামেৰি এই দুখনত দেওহা পায় আৰু বেছিকৈ অলপ একদম নামেৰিত মানে দেওহাটো নামেৰি দেওহা হোৱাৰ কাৰণে একদম বিখ্যাত হয় ইয়াত ডিব্ৰু-চৈখোৱা অপশ্যনটো নাই নামেৰি অপশ্যনটো আছে গতিকে আমি এইটো এনচাৰটো নামেৰি দেওহা নামেৰিত পায় দেওহা নামেৰি আৰু ডিব্ৰু-চৈখোৱাত পায় ডিব্ৰু-চৈখোৱা ইয়াত অপশ্যনত নাই ডিব্ৰু-চৈখোৱা অপশ্যনত নাই নামেৰি আছে এনচাৰটো নামেৰি ক'ত পায় দেওহা নামেৰিত পায় নামেৰি আৰু ডিব্ৰু-চৈখোৱা বুঢ়াচাপৰি চেংচুৱাৰী ক'ত বুঢ়াচাপৰি অভয়াৰণ্যখন ক'ত আছে কওক বুঢ়াচাপৰি অভয়াৰণ্য আছে বুঢ়াচাপৰি অভয়াৰণ্য আছে শোণিতপুৰত বুঢ়াচাপৰি অভয়াৰণ্য আছে শোণিতপুৰ মনত থাকিব শোণিতপুৰত ইম্পৰ্টেণ্ট তিনিখন আছে কাজিৰঙা নামেৰি আৰু বুঢ়াচাপৰি শোণিতপুৰত আৰু কিবা আছে নেকি এনেকুৱা অভয়াৰণ্য আছে আৰু এখন আছে শোণিতপুৰত সোণাই ৰূপাই ৱাইল্ড লাইফ চেংচুৱাৰী আছে সোণাই ৰূপাই SO শোণিতপুৰ সোণাই ৰূপাই গতিকে সোণাই ৰূপাইটো আপোনালোকৰ মনত থাকি যাব SO আছে সোণাই ৰূপাই শোণিতপুৰ তেনেকুৱা আপুনি এবাৰ প্ৰনাউন্সিয়েশ্যন কৰি কৈও দিব তেতিয়া মানে বস্তুখিনি ৰিটেন হোৱাটো বহুত সুবিধা হয় এনেকুৱা অলপ পঢ়ি মানে আৱাজ কৰি পঢ়িলেও কেতিয়া মানে বহুত সুবিধা হয় ৰিটেন কৰি সোণাই ৰূপাই গম পালে নামেৰি কাজিৰঙা বুঢ়াচাপৰি সোণাই ৰূপাই এই চাৰিখন শোণিতপুৰ আছে তেনেকুৱা ষ্টাইলত বস্তুখিনি পঢ়িব তেতিয়া আপোনালোকে নাপাহৰে আৰু MCQ চাই থাকিব এইখিনি MCQ আপোনালোকে বাৰ ৰিভিজন কৰি থাকিব বুঢ়াচাপৰি অভয়াৰণ্য আছে শোণিতপুৰত আমচাং অভয়াৰণ্য ক'ত আছে কামৰূপ মেট্ৰ' ইয়াৰ শুদ্ধ এনচাৰ হয় কামৰূপ মেট্ৰ'ত এখনেই অভয়াৰণ্য আছে সেইখন হ'ল আমচাং কামৰূপ মেট্ৰ' বা গুৱাহাটীত থকাসকলে জানে আমচাং তেওঁলোকে ফুৰিবও গৈ থাকে মই দেখি থাকোঁ ষ্টেটাছ দি থাকে ফেচবুক কিবাত গৈ আমচাঙত গৈ বিৰাট ধুনীয়া হয় আমচাংখন এইখন আছে কামৰূপ মেট্ৰ'ত বৰনদী চেংচুৱাৰী ক'ত আছে বৰনদীত একচুৱেলি কি হয় বৰনদী এখন নদী হয় ৰিভাৰ এইটো আপোনাৰ মই জনাততো
ভূটানৰ সেইফালৰ পৰা এখন বৈ আহিছে ভূটানৰ পৰা আহি এখন ওদালগুৰিৰে সোমাই আহিছে এইখন বৰনদীখন আৰু এই বৰনদীৰ ওচৰতে বৰনদী চেংচুৱাৰী অভয়াৰণ্যখন ফৰ্ম কৰা হৈছে এই বৰনদী আছে গতিকে ইয়াৰ শুদ্ধ এনচাৰটো হ'ল অপশ্যন বি ওদালগুৰিত থকাসকলে জানে বৰনদী ওদালগুৰিত আছে ওদালগুৰিত দুখন আছে ইম্পৰ্টেণ্ট এখন বৰনদী আৰু এখন আছে ওৰাং নেশ্যনেল পাৰ্কৰো এটা পাৰ্ট ওদালগুৰিত পৰে আৰু বৰনদী চেংচুৱাৰী এইখন ওদালগুৰিত পৰে আৰু বৰনদীৰ এটা ইম্পৰ্টেণ্ট বস্তু এটা আছে বৰনদীত বহুত ধৰণৰ পৰিভ্ৰমী চৰাইও আহে কেতিয়াবা বহুত ধৰণৰ চৰাই চিৰিকটি বৰনদীত পোৱা যায় সেইকাৰণে বৰনদীখন খুবেই ইম্পৰ্টেণ্ট হৈ যায় তাৰ কাৰণ অসমত যদি আপোনালোকক স্পেচিফিকেলি সোধে most probably মানে দিয়ে যে এনেকুৱা ক'ত মানে এনেকুৱা পৰিভ্ৰমী চৰাই বা এনেকুৱা খুব বেছি পায় সেইটো বৰনদীত পায় সেইকাৰণে বৰনদীখন এক্সামৰ কাৰণে খুব ইম্পৰ্টেণ্ট হৈ যায় মই যিখিনি কৈছোঁ সেইখিনি গোটেই ইম্পৰ্টেণ্ট এতিয়ালৈকে যিখিনি ডিছকাছ কৰি আছোঁ গোটেইখিনি ইম্পৰ্টেণ্ট আৰু কোনখন ক'ত আছে মেইনলি এই এডিআৰিৰ কাৰণে তেনেকুৱা কুৱেশ্যনছবিলাকৰ পৰাই আহি যাব গতিকে এইখিনি আপোনালোকে বাৰ ৰিভিজন কৰিব আচ্ছা ইয়াৰে পিছৰ যিখিনি কুৱেশ্যনছ আছে সেইখিনি মই নেক্সট যিটো ভিডিঅ' আছে পাৰ্ট 2 মই তাত এইখিনি আপোনালোকৰ আগত দাঙি ধৰিম এতিয়া মানে ভিডিঅ'টো বহুখিনি দীঘল হৈ গ'ল আপোনালোকে এই যিখিনি 14টা কুৱেশ্যন দিলোঁ খুবেই ইম্পৰ্টেণ্ট ভেৰি ভেৰি ইম্পৰ্টেণ্ট আহিবই কুৱেশ্যনছ আহিবই আৰু কেনেকৈ মনত ৰাখিব লাগে কেনেকৈ ৰিটেন কৰিব লাগে সেইখিনিও মই আপোনালোকক ক'লোঁ আৰু মাজে মাজে যিখিনি অলপ ষ্টৰি টাইপ ক'লোঁ সেইবিলাকো মানে একবাৰ শুনি গ'লে আপোনালোকে এইটো পিছত নাপাহৰে বা ৰিটেন হৈ যায় বস্তুখিনি আৰু যিয়ে নপঢ়ে আপোনালোকে MCQ য'ৰ পৰাই নকৰে মোৰ এটা মানে ৰিকুৱেষ্ট আপোনালোকলৈকে এই MCQবিলাক বেছি মানে ইমান কমপ্লেক্স কৰি নাপেলাব একদম চিম্পল ৰাখক চিম্পল অলপ বস্তু লওক সেইখিনি বস্তুৱে পঢ়ক সেইখিনি বাৰ পঢ়ক ৰিভিজন দি থাকক এতিয়া মই যিখিনি 14টা কুৱেশ্যনছ আজি ডিছকাছ কৰিলোঁ পাৰ্ট 1ত এইখিনি খুব ইম্পৰ্টেণ্ট এইখিনি আপোনালোকে বাৰ ৰিভিজন কৰক যদি মনত নাথাকে ৰিভিজন কৰক মনত থাকিব যদি মই ক'লোৱে আপোনালোক যদি ফুৰিব গৈছে পিকনিক খাব গৈছে কোনোবা নেশ্যনেল পাৰ্ক কিবা হেৰিত তেনেকৈ মনত থাকিব আৰু ডিষ্ট্ৰিক্ট ৱাইজ বস্তুখিনি মনত ৰখাত ট্ৰাই কৰক তেতিয়া মনত থাকিব ইয়াত তাৰমানে কি আৰু এটা বস্তু আছে যদি মানে যাৰ প্ৰিপাৰেশ্যনটো হৈ গৈছে সিহঁতৰ কাৰণে বাৰু সেইটো প্ৰব্লেম নহয় কিন্তু যোনে এবাৰ ফাৰ্ষ্ট আজি নেশ্যনেল পাৰ্ক পঢ়িছে বা খুব মানে এমাহ দুমাহে হৈছে মানে প্ৰিপাৰেশ্যন ষ্টাৰ্ট কৰা তেওঁলোকে এটা ভুল নকৰিব মানে য'ত ত'ত যেনি তেনি আজি যেনিবা আপুনি পঢ়িছে কিবা এটা অসম জিঅ'গ্ৰাফী পঢ়িছে আজি তাৰপিছত এই ইউটিউব বা ক'ৰবাত এনেকুৱা গৈছে গৈ মেলি চাইছে আছাম হিষ্ট্ৰী 2টা 3টা কুৱেশ্যনছ কৰিছে আকৌ তাৰপিছত সেইখিনি চাই মেলি উঠি আকৌ আহিছে যেনিবা এই আছামী বেলেগ এটা ছাবজেক্ট ওলাইছে আছাম হিষ্ট্ৰী ওলাইছে আছাম হিষ্ট্ৰী এনে পঢ়াই নাই ষ্টাৰ্ট দিছে দি আকৌ বেলেগত জঁপিয়াইছে আকৌ ইউটিউবত গৈছে কিবা এটা চলি আছে বেলেগ সেইটোৰ 2টা কুৱেশ্যন চাইছে তেনেকুৱা চালে কি হ'ব আপোনালোকৰ ন' ডাউট এইটো চোৱা হ'ব কিন্তু এইটো ৰিটেন হৈ নাথাকে মাথাত এইটো নাথাকে এইটো আপুনি পাহৰিবই আৰু ইনফৰ্মেশ্যন যিমান বেছি হ'ব যিমানেই ইনফৰ্মেশ্যন বেছি হ'ব সিমানেই আপোনাৰ যিটো পাহৰাৰ টেণ্ডেঞ্চি সেইটো বেছি হৈ যাব গতিকে আপোনালোকে কোনখিনি বস্তু এক্সামত অহাৰ চান্স বেছি আছে সেইখিনি বস্তু বেছিকৈ পঢ়িব লাগিব বেছিকৈ পঢ়িব মানে কি এবাৰ পঢ়ি ল'ব লৈ সেইখিনি বেছিকৈ ৰিভিজন দিব লাগিব ইয়াত বহুত বেছি জিকে পঢ়ি বহুত বেছি আপুনি কৰিব গ'লে ব্ৰেইন কনফিউজ হৈ যাব আপুনি মনত নাথাকে এক্সাম হলত আপোনাৰ এইবিলাক ৰিকল নহয় গতিকে এটা চিষ্টেমেটিক মই ক'ব খুজিছোঁ চিষ্টেমেটিক ৱেত বস্তুখিনি এপ্ৰ'চ কৰক এই চিষ্টেমেটিক যেনিবা আজি মই এইখিনি দিলোঁ নেশ্যনেল পাৰ্ক আজি এঘণ্টা আপুনি নেশ্যনেল পাৰ্কত দিলে কাৰণ নেশ্যনেল পাৰ্কৰ পৰা কুৱেশ্যনছ অহাৰ প্ৰবেবিলিটি খুব হাই আহিবই 2টা 3টা কুৱেশ্যনছ 50টা কুৱেশ্যনৰ ভিতৰত 2টা 3টা তাৰ পৰা ইফাল কৰি আহিবই আৰু এইখিনি এই MCQখিনি কৰাৰ পিছত আপোনালোকৰ এইটো ব্ৰেইনত ৰিটেন যদি হৈ যায় আপোনালোকে এইটো কৰিব পাৰিবই
গতিকে তেনেকুৱা ষ্টাইলত এটা ছিষ্টেমেটিক এপ্ৰ'চত আগবাঢ়ক ইয়াৰ পিছৰ MCQখিনি মই পাৰ্ট 2ত আপোনালোকৰ লগত এই নেশ্যনেল পাৰ্কৰে পাৰ্ট 1 পাৰ্ট 2 মই বনাইছোঁ আজি পাৰ্ট 1 ডিছকাছ কৰিলোঁ পাৰ্ট 2 পিছত আপোনালোকৰ লগত দাঙি ধৰিম ধন্যবাদ এইখিনি বস্তু হৈ গ'ল লগ পাম